আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু এই দীপাৱলীৰ দিনাই আমি লখিমপুৰৰ বজাৰত আজি উপস্থিত আছোঁ। লখিমপুৰত এইদৰেই দীপাৱলীৰ বম ফটকাকে ধৰি বিভিন্ন ধৰণৰ ফুলজাৰিকে ধৰি সকলো ইয়াতে ওলোৱা পৰিলক্ষিত হৈছে আৰু মাটি চাকি ওলোৱা পৰিলক্ষিত হৈছে। আমি সকলো দেখাবলৈ যত্ন কৰিম আৰু যিহেতু এইবাৰ সকলো ব্যৱসায়ীৰ মুখত এটাই কথা, যিহেতু জুবিনদাবিহীন এইবাৰ দীপাৱলী সেমেকা আৰু সকলোৰে বজাৰ সকলোৰে সেমেকা হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, লগতে আমি দেখাবলৈ যত্ন কৰিছোঁ ইয়াত মাটি চাকি বিক্ৰী কৰি থকা হৈছে, ইয়াত বম ফটকাকে ধৰি বিভিন্ন ধৰণৰ আতচবাজি এইদৰেই বিক্ৰী কৰি থকা হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। হয়, আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা চাকি লৈছে নেকি? অঁ, চাকি ল'বলৈ আহিলোঁ। গছ ল'ব আজি? চাকি 50 গছমান নিব লাগিব। আৰু এইবাৰ চাকি বেছি বিক্ৰী, মাটি চাকি বেছি বিক্ৰী মানুহে ক্ৰয় কৰিছে? হয়, মাটি চাকি আচলতে বেছি বিক্ৰী হ'ব লাগে, কাৰণ আমাৰ থলুৱা ব্যৱসায়ীখিনিও লাভ হয় আৰু সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আপোনালোককো শুভেচ্ছা থাকিল দীপাৱলীৰ। ধন্যবাদ। আতচবাজি আচলতে যাৰ আৱেগ আছে, যাৰ বিবেক আছে, যাৰ মনে কয়, সি আচলতে আতচবাজি নুফুটায়। তাৰ বিপৰীতে চাকি জ্বলাব লাগে, যিমান পাৰে সিমান চাকি জ্বলাব লাগে। ঠিক আছে, ধন্যবাদ। পোহৰ কৰিব লাগে। ঠিক আছে, আমি সকলোৰে মন্তব্য ল'বলৈ যত্ন কৰিম। আমি তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা, চাকি বা আতচবাজি কিনা হৈছে নেকি? আতচবাজি এইবাৰ অসমৰ যোনটো পৰিস্থিতি, জুবিনদাৰ ঢুকোৱাৰ পৰা আচলতে আমি নিজেই আচলতে সেইটো দুখৰ পৰিৱেশ এটা হৈ আছে। এতিয়া চৰকাৰে কৈছে যে জ্বলাব পাৰে, ফটকা ফুটাব পাৰে, কিন্তু এইটো আচলতে আমি ফুটাবলৈ আচলতে হেঁপাহটো লাগিবতো। এইবাৰ সেই হেঁপাহ হেৰাই গ'ল। অসমে কাক হেৰাইছে সকলোৱে জানে, কিন্তু মাটি চাকি ল'বলৈ আহিছোঁ। অকল মাটি চাকি এবাৰ জুবিনদাৰ কাৰণে চাকি জ্বলোৱা হ'ব। পোহৰৰ উৎসৱটোতো আমি মানিব লাগিব, সেইকাৰণে কোনো আতচবাজি আৰু হেৰি কৰিবলৈ দৰকাৰ নাই। আমি মাটি চাকি জ্বলাম, ধুনীয়াকৈ দেৱালী তেনেকৈ উদযাপন কৰা হ'ব। আৰু উদযাপন বুলিবলৈ মানে এইবাৰতো উদযাপন এনেকুৱা নহয় আৰু, কিন্তু এক প্ৰকাৰে পলিউশ্যনটো বেছি কৰাতকৈ অকণ কম হ'ব। আমি এখোজ আগুৱাই হয় ভাল পাইছিলে, সেইকাৰণে পলিউশ্যনো কম কৰা হ'ব, প্ৰদূষণো কম। আমাৰ নিজৰ শিল্পীকেইজনৰ এই মাটি চাকি জ্বলোৱাই সেইটোৱে ভাল বুলি ভাবিছোঁ। জনাইছোঁ। হয়, আমি দেখাই যাবলৈ যত্ন কৰিছোঁ ইয়াত লখিমপুৰৰ বজাৰৰ দৃশ্য, আৰু ইয়াত আতচবাজিও বিক্ৰী কৰা হৈছে, লগতে মাটি চাকি বিক্ৰী কৰি থকা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে মাটি চাকি বেছি সংখ্যক লোকে মাটি চাকি ক্ৰয় কৰাৰ কথা কৈছে। আৰু যিহেতু প্ৰাণৰ শিল্পী জুবিনদা হেৰাই গ'ল আমাৰ মাজৰ পৰা, আৰু তাৰপিছতে এইবাৰ যেন এইবাৰ যেন দীপাৱলী সেমেকা, আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, বজাৰ কৰিবলৈ ওলাই আহিলে দেৱালীৰ বজাৰ? দেৱালী বিশেষ বজাৰ কৰা নাই, আমি এইবাৰ মানে মাটি চাকিয়ে লৈছোঁ। চাকি জ্বলাম, চাকিয়ে ধুনীয়াকৈ পোহৰ কৰি ৰাখিম। পোহৰ উৎসৱ আমি চাকিৰে মনাম। এইবাৰ প্ৰাণৰ শিল্পী কৰি আমাৰ হৃদয় শিল্পী কৰি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে তেখেতে জাৰ্চি যেতিয়া নোপোৱা লাগে, তেতিয়া আমি তাৰমানে এই ফটকা বস্তুটো নুফুটাওঁ, অকল চাকিয়েই পোহৰ উৎসৱ কৰিম। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া সকলোৰে মুখত কেৱল এটাই কথা, যিহেতু মাটি চাকিৰে সকলোৱে এইদৰে এইবাৰ পোহৰৰ উৎসৱটি মাটি চাকিৰে তেওঁলোকে উদযাপন কৰিব। এয়া দেখাবলৈ যত্ন কৰিছে লাইট, বিভিন্ন ধৰণৰ লাইট আৰু মাটি চাকি এইদৰে ওলোৱা পৰিলক্ষিত হৈছে লখিমপুৰৰ বজাৰত। দাদা, বিক্ৰী কেনেকুৱা হৈছে এইবাৰ? বিক্ৰী হৈছে, ভালেই হৈছে। লাইট বেছি হয়। এইবাৰ মানে ফটকা এইবিলাক বেছি ফুটোৱা নাই, অকল লাইট আৰু মাটি চাকি। বিক্ৰী আছে আৰু ইমান ভাল নহয়। আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। সকলোৰে মুখত কেৱল এটাই কথা, বিক্ৰী হৈছে যদিও ইমান যি লাভ হ'ব বুলি তেওঁলোকে ভাবিছিল সেই লাভ হোৱা নাই। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। বিভিন্ন ব্যৱসায়ীসকল আছে। এইবাৰ ঠিকে আছে, কিন্তু জুবিনদাৰ কাৰণে আৰু কি কৰিব, অলপ বেছি লৈছে সেইটো আৰু। সেইটোৱে আমিও উপায় নাপাই বেচিছোঁ আৰু মাল মানে আহি গৈছিলে আমাৰ। এতিয়া এবাৰ মানে যোৱা বছৰ মাল বেছি আছে অলপ ইয়াত। যোৱা বছৰ এবাৰ মানে জুবিনদাৰ কাৰণে আমি অনা নাই তেনেকুৱা। সেইটোৱে আৰু চবেই খুলিছে বুলি অলপ খুলি দিছোঁ আৰু। যি আইটেম লাগে চব আছে। শ্বট আছে, আলফা আছে, বম চম এতিয়া যি লাগে, হাজাৰী আছে, ৰকেট চকেট আছে। এনে বেছি আছোঁ আৰু মানে মনটোতো এনেও বেয়া জুবিনদাৰ কাৰণে, জুবিনদাই নাই আৰু এতিয়া। বিক্ৰীও ভাল নহয়, মাৰ্কেটো ডাউন। হয়, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ মানে আপোনাৰ জুবিনদাৰ কাৰণে দোকান কৰিবলৈ ইচ্ছা নাছিলে, কিন্তু মই মানে জুবিনদাৰ ঢুকোৱাৰ আগতেই মাল সোমাই গ'ল। মানে মোৰ মানে এডভান্স দিছিলোঁ, সোমাই যোৱা নাই। এডভান্স দিয়াৰ কাৰণে মানে মালখিনি মোৰ আনিব লগা হৈ গ'ল, নহ'লে মানে মই এইবাৰ বেপাৰ কৰা একেবাৰে মুড নাছিলে। কেনেকুৱা হৈছে? বিক্ৰী ইমান খাচ নহয়, এবাৰ টুকটাক গৈ আছে আৰু। এইবাৰ মাটি চাকি আৰু স্কাই লেণ্টাৰ্ণ যোনটো জুবিনদাৰ সমাধি ক্ষেত্ৰত উৰুৱা দেখিছিলে আপোনালোকে, এইবিলাকে বেছিকৈ চেল হৈছে। আৰু কলগছ চলগছ চকৰি তকৰি বিক্ৰী হৈছে। বাকী বম চম ফটকা চটকা ইমান মানুহে কিনা নাই। কি আছিলে আপোনাৰ নাই? এইবাৰ মোৰ ওচৰত আপোনাৰ বিশেষকৈ চকৰি, কলগছ যোনবোৰ নৰ্মেল আইটেম আৰু সেইবোৰে বেছিকৈ ৰাখিছোঁ। বাকী
আটাইতকৈ দামী মই ওপৰত ফুটা আনিছিলোঁ কিন্তু বিক্ৰী হোৱা নাই এতিয়ালৈকে এইটো ওপৰত এবাৰ ফুটিব কালাৰ হ'ব হয় এইটো আপোনাৰ 300কৈ এক পিছত 300 হয় আৰু তেনেকুৱা মোৰ ওচৰত দামী বস্তু ইমান নাই বাকী কলগছ এটা আনিছিলোঁ দামী এইটো এতিয়া আপোনাৰ 600কৈ পেকেট গোটেইকেইটা বেলেগ বেলেগ কালাৰ জ্বলিব বাতি চাকি আৰু লাইটেৰে বিশেষ মানে এবাৰ জ্বলা বস্তুবিলাক ইমান কিনা নাই ৰাইজে হয় তাকে ক'লোঁ হয় আমি ধন্যবাদ জনাইছোঁ এই আমি দেখাবলৈ যত্ন কৰিছোঁ সকলোৱে এইদৰে মাটি চাকি আৰু লাইটেৰে পোহৰাই তোলাৰ সিদ্ধান্ত লৈছে এইবাৰ আৰু এই লখিমপুৰৰ বজাৰ আমি দৃশ্য দেখাই আছোঁ আমি আৰু ব্যৱসায়ী আছে আমি কথা পাতিবলৈ যত্ন কৰিম পোহৰ উৎসৱটো এবাৰ কৈছিলে মানে আমি চবেই মানে অন্তৰৰ পৰা এবাৰ মানে পোহৰ উৎসৱ পালন কৰিম বুলি ভাবিছিলোঁ এবাৰ মাটি চাকি বেছি হৈ আছে লাইটিং বেছি হৈছে কিন্তু এইবিলাক মানে আমাৰো বিকিব মন নাই যোৱা বছৰ মাল অকণমান আছে সেইকাৰণে মানে আপোনাৰ ফুলঝাৰি অকণমান আৰু অকণমান মানে চকৰি লৈ মানে খোলা হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে খোলা হৈছে হয় পোহৰ উৎসৱ আমিও পালন কৰিম জুবিনদাৰ কাৰণে আমিও ন্যায় বিচাৰোঁ সেইটোৱে আৰু হয় এইদৰে সকলো থলুৱা ব্যৱসায়ীৰ মুখত এটাই কথা যিহেতু জুবিনদাৰ ন্যায় বিচাৰিছে সকলোৱে আৰু ন্যায় বিচাৰি সকলোৱে পোহৰাই তোলাৰ কথা কৈছে আৰু জুবিনদাৰ নামত এগছিকৈ সকলোৱে বন্তি জ্বলোৱাৰ কথা কৈছে আৰু এইদৰেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে আৰু পোহৰাই তোলাৰ সিদ্ধান্ত লৈছে কি অনা হৈছিলে আপোনালোকে আমি আনিছোঁ আপোনাৰ ইয়াত দেখিব পাইছে ফুলজাৰি আছে সৰু ল'ৰা ছোৱালীয়ে যোনটো ফুটাই তাৰপৰা আপোনাৰ চকৰি আছে তাৰপৰা আপোনাৰ মেগা পিকক বুলি এইটো আছে কলগছ টাইপৰ এইটো এনেকৈ মানে জ্বলাইলে মানে এই কলগছৰ নিচিনাকৈ আৰু ফ্লাৱাৰ পট টাইপৰ মৰা চোৱাৰ নিচিনা হৈ যায় পাঁচটা হেৰি হয় এইটো আপোনাৰ ডাঙৰ ফুলজাৰিটো আৰু বহুত টাইম জ্বলি থাকিব এইবিলাক দাম আপোনাৰ 140 পেকেট পিককটো আপোনাৰ এইটো 350 বমটো আমি এইবাৰ বেকা নাই বম বিক্ৰী কৰা নাই বজাৰ ইমানো ভাল নহয় আৰু মানে মালটো বহুত আগতে দুৰ্গা পূজা আগত আহিছে কাৰণে দোকানটো দিছোঁ নহ'লে দোকান দিব একেবাৰে ইচ্ছা নাছিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছে তেওঁ মানে চৰকাৰৰ ব্যৱসায়টো কৰিবই লাগিব হয় আতচবাজি এবাৰ ইমান বেছি হোৱা নাই যোৱা বছৰ আগৰ বছৰৰ নিচিনা তেনেকৈ একো হোৱা নাই এতিয়ালৈকে আমি আতচবাজিৰ একো শব্দ এটাও শুনা নাই গতিকে তেনেকৈ যিটো নিয়ম আছে সেই নিয়ম মতে পোহৰৰ উৎসৱ নিয়ম হিচাপে আমি পালন কৰিম বুলি ভাবিছোঁ গতিকে কলপুলি গোটেই লখিমপুৰৰ গোটেই জেগাতে লগোৱা আছে এই কলপুলি ৰোপণ কৰিহে আমি দেৱালীটো এবাৰ উদযাপন কৰিম হয় মাটি চাকি উদযাপন কৰিম হয় লখিমপুৰ চহৰৰ মাজমজিয়াৰ আমি দৃশ্য দেখাই আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে মাটি চাকি এইদৰে বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম দাদা মাটি চাকি লৈছে এইবাৰ আমাৰ তাত মাটি চাকি তিন চাইজৰ আছে তাৰ মানে 10 টকীয়া 2 টকীয়া আৰু 5 টকীয়া বিক্ৰী মোটামুটি ভালেই আছে আৰু ভালে ফুটোৱা নাই জুবিন গাৰ্গ হেৰি হৈ গৈছে যে এইকাৰণে মানা দিছে সেইকাৰণে ৰাইজে আমি মানি আছোঁ বেছিকৈ মাটি চাকিয়ে জ্বলোৱাই আছে ভাল মোটামুটি ভালে ধন্যবাদ জনাইছোঁ আপোনাক আৰু আমি দেখাই যাবলৈ যত্ন কৰিছোঁ থলুৱা ব্যৱসায়ীসকল আছে মাটি চাকি বিক্ৰী কৰি থকা হৈছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ বিক্ৰী ভাল ন মাটি চাকি এবাৰ বিক্ৰী হৈছে বিক্ৰী এবাৰ মোটামুটি ভালেই আছে কিন্তু অকণমান ৰেটটো কম হ'ল কিন্তু কাষ্টমাৰ যথেষ্ট নাই মানুহ অকণমান কম আছে কিন্তু জুবিনৰ কাৰণে অকণ কম আছে যেনিবা আমাৰ এইটো আছে 5 টকীয়া এইটো আছে 1 টকা এটা আছে 10 টকীয়া এইটো হ'ল 20 টকীয়া 10 টকীয়া এইটো এটা ডাঙৰটো 20 টকীয়া এইটো হ'ল 20 টকীয়া হয় এইটো হ'ল 10 টকীয়া সেইটোৱে কিন্তু আমাৰ বিশেষকৈ মানুহ ইমান কম হৈছে আজি যোৱা বছৰ ভাল আছিলে কিন্তু এই বছৰ অকণ শিল্পীগৰাকী হেৰাই গ'ল গতিকে আমাৰ মানুহ নাই সেইকাৰণে অকণ মনত দুখ পাইছে অকণ সকলোৰে মুখত এটাই কথা কেৱল যিহেতু আমাৰ প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন দা হেৰাই গৈছে আৰু সেইবাবে সকলোৰে মনসমূহ সেমেকা হৈ আছে আৰু দীপাৱলীৰ যি আনন্দ উল্লাস যি উৎসাহ থাকে সেই উৎসাহ এইবাৰ নাই ইয়াত দেখিবলৈ পোৱা গৈছে মাটি চাকি ক্ৰয় কৰি আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ হয় নিশ্চয় আমি অকল নিয়মটোহে পালন কৰিম যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী ইয়াত নাই জুবিন দাবিহীন এইবাৰ দীপাৱলী গতিকে নিয়মটোতো কৰিবই লাগিব পৃথিৱীৰ নিয়ম গতিকে সেইটো অকল পোহৰাই তুলিম বাকী ফটকাৰ পৰা আঁতৰিছে সেইটো কাৰণে মাটি চাকি ল'বলৈ আহিছোঁ হয় আজি 100মান ল'ম 100 চাকি ল'ম
বাকী লখিমপুৰ মোৰ ৰাইজলৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আমি এয়া দেখাই যাবলৈ যত্ন কৰিছোঁ। থলুৱা ব্যৱসায়ীসকল আছে, আমি তেওঁলোকে সকলোৱে এইদৰে মাটি চাকি বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত এটকীয়া মাটি চাকিৰ পৰা 20 টকীয়া মাটি চাকিলৈকে এইদৰে তেওঁলোকে উলিয়াইছে আৰু সকলো মাটি চাকি বিক্ৰী হোৱা পৰিলক্ষিত। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মাটি চাকি ল'লোঁ। মই 55 গছ লৈছোঁ। হয়, এইবাৰ আমাৰ মনবোৰ বৰ ভাল নহয়, যিহেতু আপোনালোকে সকলোৱে গম পাইছে। এই আনন্দ পৰিৱেশতো আমি এতিয়া মানে এটা বিষাদ ভৰা মন লৈ ফুৰিছোঁ। গতিকে এটা উৎসৱ আহিছে, উৎসৱটো আমি পালন কৰিবই লাগিব। উৎসৱ পালন কৰিবই লাগিব। চেষ্টা কৰিছোঁ আমি উৎসৱটো সুন্দৰকৈ শান্তিপূৰ্ণভাৱে যাতে পালন হয়। হয়, আমি ফটো এখনো চিন্তা কৰিছোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি জনাই। আমি আচলতে আমাৰ জীৱনত যিজন ব্যক্তিক আমি হেৰুৱাইছোঁ, আমি তেওঁলোকক পাহৰিব নোৱাৰোঁ কেতিয়াও। অসমবাসী নালাগে, গোটেই বিশ্ববাসীয়ে পাহৰিব নোৱাৰে। নাই, বম ফটকা এনেও আগতেও মই নুফুটাওঁ, আৰু এইবাৰতো কথাই নাহে। হয়, তেওঁ প্ৰকৃতি প্ৰেমী আছিল। তেওঁ আচলতে তেওঁ নাছিল কি, তেওঁ যদি গুণ গৰিমা আমি ক'বলৈ যাওঁ, আমাৰ ভাষাৰ অভাৱ হ'ব। হয়, মাটি চাকি আমি জ্বলাম, তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাম তেওঁক। তাৰপিছত আমি যিটো উৎসৱৰ যিখিনি নিয়ম পালন আছে, সেইখিনি আমি নিয়ম পালন কৰিবলৈ চেষ্টা কৰিম। মাটি চাকিয়ে পঢ়াম বুলি এবাৰ আহিছোঁ আৰু হেৰাই গৈছে, আৰু বহু প্ৰাণৰ শিল্পী হেৰাই গৈছে। আমি কিমান দুখিত ক'ব নোৱাৰোঁ, কিন্তু সেইকাৰণে আতচবাজি যেতিয়া নহয়, মাটি চাকিয়ে পঢ়াম বুলি ভাবিছোঁ আমি। ধন্যবাদ জনাইছোঁ সকলোকে। আৰু আমি এয়া দেখাই যাবলৈ যত্ন কৰিছোঁ, সকলোৱে এইদৰে কলপুলি পুতিছে আৰু মাটি চাকি বিক্ৰী কৰিছে। আৰু সকলোৰে মুখত কেৱল এটাই কথা, যিহেতু এইবাৰ আতচবাজিৰ বিপৰীতে সকলোৱে মাটি চাকি আৰু লাইটেৰে পোহৰাই তোলাৰ সিদ্ধান্ত লৈছে সকলোৱে। আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ, লখিমপুৰ চহৰৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ। ইয়াত কলপুলি পুতিছে সকলোৱে ব্যৱসায় প্ৰতিষ্ঠানসমূহত, আৰু তাতে মাটি চাকি জ্বলাই লাইটেৰে পোহৰাই তোলাৰ সিদ্ধান্ত লৈছে সকলোৱে। আৰু লগতে আতচবাজি এইবাৰ নুফুটোৱাৰ সিদ্ধান্ত লৈছে লখিমপুৰৰ ৰাইজে। আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক।